শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মই জিউবাক মতা নাই জিউবা নিজেই মোৰ ওচৰলৈ আহিছে তুমি মোক গালি নাপাৰিবা ল'ৰাজনৰ এতিয়াও ভালদৰে চেঞ্জ অহা নাই মূৰত কোনোবাই বৰ বেয়াকৈ মাৰিছে বাকী ডিটেইলছটো চিটি স্কেনৰ ৰিপৰ্টতহে গম পোৱা যাব ৰমন দা এইটোৱে হেতু আছে যি সিদিনাখন মোৰ লগত সি তোৰ লগত কি কৰিছিলে সেইটো বাদ দে সেইদিন মোকো মাৰিবলৈ চোচা মাৰি আহিছে তাকো তাৰ গাৰ্লফ্ৰেণ্ডৰ বাবে তাৰমানে আপুনি মোক ক্ষমা কৰি দিলে ক্ষমা মই অনিমেষক কৰিছো অনুভূতি কৰা নাই আপুনি মোক ক্ষমা নকৰে মানে আপুনি আৰু মই মানে আমাৰ মাজত থকা বন্ধুত্ব আকৌ জি নুঠে নেকি আপুনিতো মোৰ বন্ধু নহয় কাৰণ আপুনি বন্ধুতকৈ বহুত ওপৰত ভাল পাওঁ মই আপোনাক আৰু ভাল পোৱাটো কোনো ক্ষমাৰ কথাই নাই তাৰমানে আপুনি মোক ভাল পায়নে এনেকুৱা বেয়া সপোন মই কিয় দেখিলোঁ তাকো এই মাজ ৰাতি সঁচাই বেদদাৰ কিবা হোৱা নাইতো নাই নাই এয়া সপোনহে আমি দেউতাক যিমানেই নুবুজাওঁ কিয় দেউতাই নুবুজে কেনেকৈ নুবুজিব দাদা দেউতাৰ বাবে কি হয় তুমি ভালদৰে জানা ৰত্নদা
দাদা ঠিক হ'ব ন? কিয় নহ'ব? সি ঠিক হ'বই লাগিব। তই খালি এটা কথা মনত ৰাখিবি, ডক্তৰে আমাক যিয়ে নকওক কিয় সকলোবোৰ কথা তই দেউতাক সঁচাকৈ নকবি। আমি বেদৰ লগতে দেউতাকো চাব লাগিব, বুজিছ নহয়? বুজিছোঁ, কিন্তু মই এটা কথা ধৰিব পৰা নাই, তোমাৰ মতে এই এক্সিডেণ্ট নহয়? নহয় এক্সিডেণ্ট, তাক মাৰিছে কোনোবাই। কিন্তু কোনে মাৰিছে? দাদাৰ সূত্ৰে মণি বোলাটোতো জেলতে আছে, তেনেহ'লে কোনে মাৰিলে তাক? সেইটোৱেতো মোকো লাগে এতিয়া। এক্সকিউজ মি, ছাৰ দাদা এতিয়া কেনে আছে? আগতকৈ অলপ বেটাৰ, কিন্তু এতিয়া আউট অফ ডেঞ্জাৰ নহয়। আমাৰ বাবে এটাই ভাল খবৰ আছে যে চিটি স্কেনৰ ৰিপৰ্ট মতে কোনো ধৰণৰ ইণ্টাৰনেল ইঞ্জুৰি নাই, গতিকে হোপ ফৰ দ্য বেষ্ট। আজি অবজাৰভেশ্যনৰ বাবে ICUত ৰখা হ'ব, বাকী ইমান চিন্তা নকৰিব। সেইজনী আমাৰ গোসাঁই ঘৰত সোমাই প্ৰাৰ্থনা গাই আছে, তুমি তাইক বাধা নিদিয়া কিয়? ঠিক আছে, তুমি তাইক বাধা দিব নোৱাৰা যদি মই দিম। তাই আমাৰ ভগৱানৰ ঘৰত কেনেকৈ সোমাব পাৰে? ইমান সাহস তাইৰ। ৰবি প্ৰজ্ঞা, ভগৱান কেৱল আমাৰ নহয়, ভগৱান সকলোৰে। ভগৱানৰ ওচৰলৈ যাৰ ইচ্ছা তেওঁই যাব পাৰে, তাত বাধা দিয়াৰ অধিকাৰ আমাৰ নাই। হয়, আমাৰ গোসাঁই ঘৰত সোমাবলৈ সাহস ক'ত পালি তই? ভগৱানৰ ওচৰত যাবলৈ সাহস নালাগে, তাৰ বাবে এটা পবিত্ৰ মন আৰু সেই মনত অলপ ভক্তিভাৱ লাগে। সেইবোৰ কালিৰ সময়খিনি বেয়া আছিল বুলি ধৰি ল। তই এতিয়া সোনকালে ভাল হ'ব লাগে আৰু ঘৰলৈ যাব লাগে। আৰাম কৰ বোপাই, আৰাম কৰ।
দেউতা বেদ তই ঠিকেই আছনে এতিয়া আৰু ভাল পাইছনে তই এতিয়া তোক দেখা পালো নহয় এতিয়া মোৰ সোনকালে ভাল হ'ব মই ভাবিছিলো তই মোৰ ওচৰলৈ নাহিবিয়ে চাগে তই বেছিকৈয়ে ভাবিলি নেকি আৰু মই তোক ৰাতিয়েই চাব বিচাৰিছিলো ডক্টৰেহে আহিবলৈ নিদিলে মই তোক চাবলৈ নাহিম বুলি কিয় ভাবিলি আৰু বাপেৰ হওঁ মই তোৰ নে তই বাদ দে সেইবোৰ কালিৰ সময়খিনি বেয়া আছিল বুলি ধৰি ল তই এতিয়া সোনকালে ভাল হ'ব লাগে আৰু ঘৰলৈ যাব লাগে আৰাম কৰ বোপাই আৰাম কৰ দেউতা আচলতে সময়খিনি বেয়া নাছিল এয়া চাগে মোৰ কৰ্মৰ ফল তই কি কৰ্মফলৰ কথা ক'ব বিচাৰিছ সেইদিনা মই যে তোক খং কৰিছিলো নক'বলগীয়া কথা কৈছিলো আৰু সেইবাবেই ভগৱানে মোক এই শাস্তি দিলে কি যে কথাবোৰ কৈ আছ নহয় তই ৰোজ চকু দুটা মুদি শুই দে তোৰ মূৰটো বেছিকৈ বিষাইছে নেকি মোৰ বুকখনে বৰ বিষাইছে দেউতা মোৰ ভুল হৈছিল দেউতা তই মোক ক্ষমা কৰি দে এতিয়া এইবোৰ বাদ দেচোন মইতো সেইবোৰ কেতিয়াবাই পাহৰিছো তই মাথো সোনকালে ভাল হ আৰু ঘৰলৈ গ'ল শুই থাক অলপ আৰাম কৰিব পাই হয় আমাৰ গোসাঁই ঘৰত সোমাবলৈ সাহস ক'ত পালি তই ভগৱানৰ ওচৰত যাবলৈ সাহস নালাগে তাৰ বাবে এটা পবিত্ৰ মন আৰু সেই মনত অলপ ভক্তিভাৱ লাগে সেই ভক্তি শক্তি দেখুৱাই নিজকে সতী সাবিত্ৰী দেখুৱাব নালাগে অতি ভক্তি যে চোৰৰ লক্ষণ সেইটো কথা জনা আছে মই নিজকে সতী সাবিত্ৰী বুলি ভবাও নাই আৰু সেইবোৰ প্ৰমাণ কৰিবলৈ মই ভগৱানৰ নামো লোৱা নাই মই মোৰ নিজৰ মন মগজুক শান্ত কৰি ৰাখিবলৈহে পুৱাই পুৱাই প্ৰাৰ্থনা কৰোঁ আৰু মই চুৰ হোৱা হ'লে এইখন ঘৰৰ পৰা প্ৰথমে তোমাকে চুৰ কৰি লৈ গ'লোহেঁতেন প্ৰজ্ঞা বেটা আচলতে ঘটনাটো কি হৈছিল তই মোক কচোন কথাটো মানে মই ঘৰলৈ আহিব লৈছিলো গাড়ীখনৰ দুৱাৰখন খুলিব লওঁতেই পিছফালৰ পৰা কোনোবাই মূৰত মাৰ মাৰি দিলে মই তলুকিবই নোৱাৰিলো হঠাৎ মাটিত বাগৰি পৰিলো সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা প্ৰজ্ঞা কি হৈছে তোৰ কথা নাই বতৰা নাই অনবৰতে কাজিয়া কিয় কৰি থাক মই কাজিয়া লাগিছো নে কোনে কাজিয়া লাগিছে এবাৰ চকু মেলি চা এই মোক ঘৰৰ পৰা বাহিৰ কৰাৰ কথা কয় তোৰ বাবে এই ইমান সাহস পাইছে তুমি ভুল বুজিছা মই ক'ব বিচাৰিছিলো কি আৰু তুমি বুজিলা কি বাদ দিয়ক এই বুজাই একো লাভ নাই নিজৰ বাইকৰ কথা আজিলৈকে একো বুজি নাপালে আৰু আপোনাৰ কথা ক'ত বুজিব
প্ৰজ্ঞা তুমি মোক বেয়া নাপাবা মোৰেই ভুল হ'ল কিয় কৰি আছো এইবোৰ তই তোক কিমান বুজাম মই চা মই কিন্তু বহুত মানসিক অশান্তিত আছো তই এইবোৰ কৰি মোক আৰু অশান্তি নিদিবি আমি অশান্তি তোক দিছো নে তই নিজে অশান্তি মাতি আনিছ এবাৰ নিজে ভাবিছা যেতিয়ালৈকে ইহঁতবোৰ ঘৰৰ পৰা বাহিৰ নহয় তেতিয়ালৈকে মই এই অশান্তি কৰিয়ে থাকিম মোৰ চিধা কথা বেটা আচলতে ঘটনাটো কি হৈছিল তই মোক কচোন কথাটো মানে মই ঘৰলৈ আহিব লৈছিলোঁ গাড়ীখনৰ দুৱাৰখন খুলিব লওঁতেই পিছফালৰ পৰা কোনোবাই মূৰত মাৰ মাৰি দিলে মই তলুকিবই নোৱাৰিলোঁ হঠাৎ মাটিত বাগৰি পৰিলোঁ তাৰমানে সেই মানুহটো তোৰ চিনাকি আছিল তাৰ নামটো ক মোক নাম চাম মই একো নাজানো এদিন সি মোৰ গাড়ীত উঠিছিল আৰু সেইদিনে তাৰ লগত মোৰ অলপমান জেং হৈছিল আৰু কালি সি তাৰে প্ৰতিশোধ ল'লে কিন্তু কি সি অকলে সাহস কৰিব নোৱাৰে তাৰ সেইকণ সাহস থকা হ'লে সি তেনে নকৰে সি বহুত আগতে মোৰ লগত মাৰপিট কৰিলে কালি তাৰ লগত আৰু দুটামান লগৰ আছিল আৰু এজন মানুহে আমাক আঁতৰৰ পৰা চাই আছিল মই ভালকৈ ধৰিব নোৱাৰিলোঁ তোৰ মতে সেই মানুহজন কোন হ'ব পাৰে বাৰু নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি